নমস্কাৰ। আজি অতি গুৰুত্বপূৰ্ণ এখন জাননী প্ৰকাশ পাইছে সুৰঞ্জনা সেনাপতি এলিমেণ্টাৰী এডুকেশ্যনৰ ডাইৰেক্টৰে দিছে। এখন 8 জুলাইত আপোনালোকে দেখা পাইছে। 8 জুলাইত আজিৰ ডেটত এইটো প্ৰকাশ পাইছে। এই যিসকলে ফিজিকেল ভেৰিফিকেশ্যন ডকুমেণ্ট ভেৰিফিকেশ্যন চলি আছে তেওঁলোকে উপস্থিত হ'ব পৰা নাই বিভিন্ন কাৰণত, তেওঁলোকৰ বাবে লাষ্ট চান্স দিয়া হৈছে। আৰু ইয়াতে কোৱা হৈছে যে কেণ্ডিডেট হু কুড নট এপিয়াৰ ইন দ্য ছেকেণ্ড ফেজ ভেৰিফিকেশ্যন 27 তাৰিখৰ পৰা আৰু 10/7লৈকে, তাৰমানে 10 জুলাইলৈকে যিসকলে উপস্থিত হ'ব নোৱাৰিব বা হ'ব পৰা নাই তেওঁলোকক 11/7 আৰু 12/7 দুদিন দিয়া হৈছে। তেওঁলোকে এই দুদিনত তেওঁলোকে উপস্থিত হৈ ফিজিকেল ভেৰিফিকেশ্যনত কৰাব পাৰিব। আৰু লগতে যিসকলে কেণ্ডিডেটছ হু কুড নট এপিয়াৰ এগেইনষ্ট ফাৰ্ষ্ট ফেজ ডকুমেণ্ট ভেৰিফিকেশ্যন 20 মাৰ্চৰ পৰা আৰু 11 এপ্ৰিললৈকে যি ডকুমেণ্ট ভেৰিফিকেশ্যন হৈছিল তাত যদি উপস্থিত হ'ব পৰা নাছিলে তেওঁলোকে আৰু এটা চান্স দিয়া হৈছে 14 জুলাইত তেওঁলোকে ডকুমেণ্ট ভেৰিফিকেশ্যনত উপস্থিত হ'ব পাৰিব। আৰু টাইমটো দিয়া দেখিছে 10টা বজাৰ পৰা 5টা বজালৈকে সন্ধিয়া। আৰু ছেইম ভেন্যু হৈছে আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ খানাপাৰাত হৈছে হ'ব। আৰু ইয়াৰ দুটামান ইম্পৰ্টেণ্ট পইণ্ট দিছে যে সকলো আদাৰ যিবিলাক কণ্ডিশ্যনছ টাৰ্মছ এণ্ড কণ্ডিশ্যনছ ৰিমেইন ছেইম থাকিব। কণ্ডিশ্যন যিবিলাক এডভাৰটাইজমেণ্টত উল্লেখ আছিলে সেইবোৰ সাল সলনি নহয়। আৰু কৈছে যে দ্য কেণ্ডিডেটছ মাষ্ট ব্ৰিং এ কপি অফ ভেলিড ৰিজন ফৰ বিং এবচেণ্ট অন দ্য নটিফাইড ডেট। যিদিনা তেওঁলোক উপস্থিত হ'ব পৰা নাছিলে সেইদিনা কিয় উপস্থিত হ'ব পৰা নাছিলে তাৰ কাৰণ দৰ্শাই এটা ভেলিড ৰিজন দিব লাগিব। আৰু তাৰ এটা কপি লৈ আহিব লাগিব যদি তেওঁলোকৰ কিবা কপি থাকে বা কিবা প্ৰুফ থাকে। আৰু তাৰপিছত কৈছে যে দ্য কেণ্ডিডেট হু ষ্টিল ৰিমেইনছ এবচেণ্ট, যদি এতিয়াও যদি তেওঁলোকে তাৰ পিছতো যদি সেই পিছত চান্স দিয়া ডেটৰ পিছতো যদি তেওঁ এবচেণ্ট থাকে তেওঁলোকে তেওঁৰ কেণ্ডিডেচাৰটো তেওঁলোকে আৰু সম্পূৰ্ণভাৱে তেওঁক সেই প্ৰক্ৰিয়াৰ পৰা আঁতৰাই দিয়া হ'ব।